আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেল ইছলামিক জগত সাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায়। প্ৰশ্ন: মুজিজা, কিৰামত আৰু ইস্তিদাৰাজ কি? প্ৰশ্ন: মুজিজা, কিৰামত আৰু ইস্তিদাৰাজৰ অৰ্থ আৰু এইবোৰৰ মাজত পাৰ্থক্য কি? উত্তৰ: সাধাৰণ দৃষ্টিত অস্বাভাৱিক তথা অলৌকিকভাৱে সম্পন্ন হোৱা বা কৰা ঘটনাৱলীকে মুজিজা, কিৰামত আৰু ইস্তিদাৰাজ কোৱা হয়। তিনি শ্ৰেণীৰ ব্যক্তিৰ দ্বাৰা সংঘটিত এই ঘটনাবোৰক উক্ত তিনি প্ৰকাৰ নাম দিয়া হৈছে। ১. নবী ৰচুলৰ দ্বাৰা সংঘটিত অস্বাভাৱিক তথা অলৌকিক ঘটনাবোৰক মুজিজা বোলা হয়। ২. উলিয়া আউলিয়াৰ দ্বাৰা সংঘটিত ঘটনাবোৰক কিৰামত বোলা হয়। ৩. তান্ত্ৰিক যাদুকৰৰ দ্বাৰা সংঘটিত ঘটনাবোৰক ইস্তিদাৰাজ বোলা হয়। নবী ৰচুলসকলে ক্ষেত্ৰ বিশেষে আল্লাহৰ আদেশ আৰু অনুমতি ক্ৰমে মুজিজা প্ৰদৰ্শন কৰি আল্লাহৰ অস্তিত্ব তথা তেওঁৰ মহত্বৰ প্ৰমাণ দাঙি ধৰি মানুহক সত্যৰ পিনে দাৱত দিয়ে বা আহ্বান জনায়। এয়া অলৌকিকভাৱে হ'লেও বাস্তৱ সত্যত পৰিণত হয়। উলিয়া আউলিয়াসকলে নিজৰ ইমান, আমল, তাকৱা, তাৱাক্কাল আদি গুণাৱলী আল্লাহৰ ৰেজামন্দি তথা অনুগ্ৰহ হাচিলৰ মাধ্যমত আল্লাহৰ ইচ্ছা সাপেক্ষে ৰুহানী শক্তিৰ সাহায্যত কিৰামত জাহিৰ কৰি অস্বাভাৱিকভাৱে কিছুমান কাৰ্য সম্পাদন কৰে, যাৰ দ্বাৰা সাধাৰণ মানুহ প্ৰভাৱিত হয়, ধৰ্মকৰ্মত অনুপ্ৰাণিত হয়। অস্বাভাৱিকভাৱে সম্পন্ন হ'লেও এই ঘটনাবোৰ বাস্তৱলৈ ৰূপান্তৰিত হয়। তান্ত্ৰিক যাদুকৰসকলে এই বিশেষ তান্ত্ৰিক তথা মনস্তাত্ত্বিক প্ৰক্ৰিয়াৰে ইস্তিদাৰাজ যাদুৰ মাধ্যমত মানুহৰ জ্ঞান, বুদ্ধি আৰু দৃষ্টিশ্ৰুতিক প্ৰভাৱিত তথা প্ৰতাৰিত কৰি অসাধাৰণ ঘটনা বা কাৰ্য সংঘটিত কৰে। এইবোৰৰ কিছু ক্ৰিয়া বাস্তৱত প্ৰতিফলিত হ'লেও বেছিভাগেই ভেলকিবাজি, প্ৰবঞ্চনামূলক, নকল আৰু ক্ষণস্থায়ী। এই তান্ত্ৰিক প্ৰক্ৰিয়াটো যিকোনো ব্যক্তিয়ে শিকি বা আয়ত্ত কৰি নিজৰ ইচ্ছা অনুসৰি যাদু প্ৰদৰ্শন বা তন্ত্ৰ মন্ত্ৰ, তাবিজ তুমাৰ আদিৰ দ্বাৰা মানুহক মনস্তাত্ত্বিকভাৱে প্ৰভাৱিত কৰিব পাৰে। কিন্তু এইবোৰ তন্ত্ৰ মন্ত্ৰ চিৰ্কৰ বীজাণু থকা বাবে ইয়াক ইছলামে নিষিদ্ধ কৰিছে। আল্লাহ পাকে আমাক কোৱা শুনাতকৈ বেছি আমল কৰাৰ তৌফিক দান কৰক। আমিন। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী সময়ত আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। তেতিয়ালৈ ভালে থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আসসালামু আলাইকুম। আল্লাহ হাফিজ।